এনি নিউজকে পডকাষ্টৰ এটি নতুন খণ্ডলৈ সকলোকে স্বাগতম। আজিৰ ছচিয়েল মিডিয়াৰ যুগত আপোনালোক সকলোৱে হয়তো কপিৰাইট শব্দটোৰ সৈতে কম বেছি পৰিমাণে হলেও পৰিচিত। কিন্তু আপোনালোকে জানেনে কপিৰাইট হৈছে IPR অৰ্থাৎ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ বৃহৎ ক্ষেত্ৰখনৰ এটা ক্ষুদ্ৰ অংশহে। আজি আমি কথা পাতিম IPRৰ ওপৰত। IPR অৰ্থাৎ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ অৰ্থাৎ বৌদ্ধিক সম্পত্তিৰ অধিকাৰ। IPRৰ বৃহৎ ক্ষেত্ৰখনত বহুতো সৰু সৰু এৰিয়া অন্তৰ্ভুক্ত হৈ আছে, যেনে পেটেন্ট, কপিৰাইট, ট্ৰেডমাৰ্ক, ট্ৰেড চিক্ৰেট ইত্যাদি। সেয়েহে আজি আমি আমাৰ আলোচনাত IPR সম্বন্ধে বহুতো তথ্য সমৃদ্ধ আৰু গঠনমূলক তথা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। আৰু আজিৰ এই আলোচনাৰ বাবে আমাৰ সৈতে উপস্থিত আছে শ্ৰী দেৱাশিষ দত্ত। তেখেত হৈছে প্ৰিন্সিপাল IPR কনচালটেন্ট আৰু নৰ্থ ইষ্ট IPR চাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক। ইণ্টেলেকচুৱেল প্ৰপাৰ্টি, ইনোভেশ্যন আৰু এণ্টাৰপ্ৰেনাৰশ্বিপৰ ক্ষেত্ৰত তেখেতৰ 10 বছৰৰো অধিক অভিজ্ঞতা আছে। তেখেতে 70 জনতকৈও অধিক ইনোভেটৰক মেণ্টৰ কৰিছে আৰু অসমত IPR সম্বন্ধীয় সজাগতা আৰু বিকাশৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেন্তে আহক আমি তেখেতৰ সৈতে আলোচনাৰ মাজলৈ আগবাঢ়ো। নমস্কাৰ দেৱাশিষ, আপোনাক আমাৰ এনি নিউজ পেপাৰ মজিয়ালৈ স্বাগতম। ধন্যবাদ। প্ৰথমতে আমি আপোনাৰ যাত্ৰাৰ বিষয়ে জানিব বিচাৰিম যে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ ক্ষেত্ৰখনলৈ আপুনি কেনেদৰে প্ৰৱেশ কৰিলে আৰু আপোনাৰ কেৰিয়াৰ গঢ় দিয়াৰ ক্ষেত্ৰত কিবা বিশেষ টাৰ্ণিং পইণ্ট আছিল নেকি? আচলতে মই তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ এটা পাঠ্যক্ৰম পঢ়িছিলোঁ। সেই সময়ত আমাৰ শিক্ষকসকলৰ মাজত এজন অন্যতম আছিলে প্ৰফেচাৰ প্ৰবুদ্ধ গাংগুলী ছাৰ। গাংগুলী ছাৰে আচলতে ক্লাছত IPRৰ বিভিন্ন বিষয়বস্তুবিলাক ইমান সুন্দৰকৈ বুজাইছিলে, ইমান আকৰ্ষণীয়ভাৱে বুজাইছিলে। মই একচুৱেলি তেতিয়াই বিষয়টোৰ প্ৰতি খুব আগ্ৰহী হৈছিলোঁ। আৰু পিছত পৰৱৰ্তী পৰ্যায়ত মই তাত শিক্ষা গ্ৰহণ কৰি থকা সময়তে উইণ্টাৰ ভেকেশ্যনত মই IPR চেলত প্ৰি এণ্ড পোষ্ট ইফেক্টছ অফ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনছ অন মুগা চিল্ক অফ আছাম শীৰ্ষক এটা বিষয়ত ইণ্টাৰ্ণশ্বিপ কৰিবলৈ সুবিধা লাভ কৰোঁ। আৰু সেই সময়ত তাৰে তথ্য সংগ্ৰহৰ বাবে মই একচুৱেলি অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চললৈ গৈ মই আচলতে IPRে কেনেদৰে সাধাৰণ মানুহৰ জীৱনত প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হওঁ। আৰু সেইটোৱে আচলতে মোৰ কেৰিয়াৰ টাৰ্ণিং পইণ্ট আছিল। পিছত সেই অভিজ্ঞতাৰ ভিত্তিতে মই 2016 চনৰ ফেব্ৰুৱাৰী মাহত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদত থকা পেটেন্ট ইনফৰমেশ্যন চেণ্টাৰত ভাৰত চৰকাৰৰ এটি অনুষ্ঠান, তাতে মই বিজ্ঞানী হিচাপে যোগদান কৰোঁ। আৰু এনেদৰে আচলতে মই IPR ক্ষেত্ৰখনত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰোঁ। হয়, আপোনাৰ প্ৰফেচনেল জাৰ্নিত এনেকুৱা কিবা বিশেষ অভিজ্ঞতা আছে নেকি যে যিয়ে আপোনাক ইনোভেশ্যন আৰু ইণ্টেলেকচুৱেল প্ৰপাৰ্টিৰ প্ৰতি থকা যি দৃষ্টিভংগী সেয়া সলনি কৰি দিছিল? প্ৰায় 2018-19 চন মানৰ কথা। সেই বছৰত আমাৰ পেটেন্ট ইনফৰমেশ্যন চেণ্টাৰৰ তৰফৰ পৰা আগতে ফাইল কৰা প্ৰায় 5জনমান উদ্ভাৱকৰ 5টা পেটেন্ট গ্ৰান্ট হৈছিলে। আৰু সেই সময়ছোৱাত আচলতে অসমত IPR, পেটেন্ট, কপিৰাইট এইবিলাক বিষয়ৰ বিশেষ সজাগতা নাছিলেই বুলিব পাৰি। গতিকে তেনে এটা অৱস্থাত আচলতে আমাৰ ৰাজ্যখনলৈ একেটা বছৰতে 5টাকে পেটেন্ট লাভ কৰাটো এটা বহুত ডাঙৰ বিষয় আছিলে। আৰু সেই বিষয়ে দ্য আছাম ট্ৰিবিউন কাকতৰ সম্পাদকীয় আচলতে প্ৰকাশ পাইছিলে আমাৰ সেই সাফল্যৰ বিষয়ে বিশেষ আলোচনা কৰি। আৰু তাত সম্পাদকে উল্লেখ কৰিছিলে যে অসমৰ নিচিনা এখন পিছপৰা ৰাজ্যত আমাৰ চেণ্টাৰৰ সহযোগিতাত 5টাকে পেটেন্ট একেটা বছৰতে লাভ কৰাটোৱে ছায়েন্স, টেকনলজি আৰু ইনোভেশ্যনৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যোৱাত এটা বৃহৎ পদক্ষেপ বুলি উল্লেখ কৰিছিলে। আৰু সেই এডিটৰিয়েলটো আচলতে পঢ়ি মই অনুভৱ কৰিলোঁ যে যদিহে মই ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ আৰু ইনোভেশ্যনৰ ক্ষেত্ৰখনত জড়িত হৈ থাকোঁ, মই আশা কৰোঁ যে মই আমাৰ ৰাজ্যৰ কিছু এটা মই
অৰিহণা যোগাবলৈ আগ্ৰহী মানে সক্ষম হ'ম। তো তেনেদৰে সেই ঘটনাটোৱে মোৰ জীৱনত এটা ডাঙৰ প্ৰভাৱ পেলাইছিলে। হয়, আমি প্ৰায় শুনি থকা কিছুমান শব্দ হৈছে পেটেন্ট, কপিৰাইট, ট্ৰেডমাৰ্ক, ইত্যাদি, ট্ৰেড চিক্ৰেট ইত্যাদি। আমাৰ দৈনন্দিন জীৱনৰ ডেইলি লাইফৰ কিছুমান সহজ উদাহৰণেৰে আপুনি এই শব্দবিলাকৰ মাজৰ পাৰ্থক্য বুজাই দিব পাৰিবনে? এতিয়া আমি আজিকালি সকলোৱে স্মাৰ্টফোন ব্যৱহাৰ কৰোঁ। উম, স্মাৰ্টফোনৰ যিবিলাক টেকন'লজি, সেই টেকন'লজিবিলাক আচলতে পেটেন্টৰ জৰিয়তে সুৰক্ষিত কৰিব পাৰি। আজিকালি ফল্ডেবল স্মাৰ্টফোন ওলাইছে। ফল্ডেবল স্মাৰ্টফোনৰ যিখন স্ক্ৰীন, তো তাৰ যিটো টেকন'লজি, সেই ইনভেনশ্যনটো আমি পেটেন্টৰ জৰিয়তে সুৰক্ষিত কৰিব পাৰোঁ। ঠিক তেনেদৰে মোবাইল ফোন এটাত যিবিলাক এপছ, তাৰ যি অপাৰেটিং ছফ্টৱেৰ সেইবিলাক থাকে, সেইবোৰ কপিৰাইটৰ জৰিয়তে সুৰক্ষিত কৰিব পাৰি। কপিৰাইট আচলতে শিক্ষা, সাহিত্য, কলা, সংস্কৃতি বা এনেকুৱা ধৰণৰ লিটাৰী আৰু আৰ্টিষ্টিক ৱৰ্কৰ কাৰণে দিয়া হয়, তেনেকুৱা কামৰ সুৰক্ষাৰ বাবে। আৰু ভাৰতবৰ্ষত ছফ্টৱেৰবিলাক সাধাৰণতে পেটেন্ট কৰাৰ সলনি কপিৰাইটৰ জৰিয়তে সুৰক্ষিত কৰা হয়। গতিকে একেটা মোবাইল ফোনতে তাৰ টেকন'লজিসমূহ আমি পেটেন্টৰে সুৰক্ষিত কৰিব পাৰোঁ, আৰু তাৰ অপাৰেটিং ছফ্টৱেৰ এপছবিলাক সাধাৰণতে কপিৰাইটৰ জৰিয়তে সুৰক্ষিত কৰা হয়। আকৌ তাৰ যি পিছফালে ধৰক এটা লোগো থাকে, এতিয়া তেনেকুৱা এটা লোগো, সেই লোগোটোক আমি ট্ৰেডমাৰ্কৰ জৰিয়তে সুৰক্ষিত কৰিব পাৰোঁ। এতিয়া মোবাইলটো পিছফালে যদি এটা আধা খোৱা আপেলৰ ছবি আমি দেখিবলৈ পাওঁ, তেন্তে আমি বুজি পাম যে সেই মোবাইলটো এপল কোম্পানী আৰু সেইটো এটা আইফোন। অৰ্থাৎ ট্ৰেডমাৰ্ক হৈছে এনেকুৱা এটা ৱৰ্ড বা চিম্বল বা দুইটাৰে কম্বিনেশ্যন, যি নেকি এটা প্ৰডাক্টক তাৰ উৎসৰ সৈতে জড়িত কৰে। আমি মাত্ৰ লোগোটো দেখিয়ে আমি জানিব পাৰোঁ যে সেই বস্তুটো আচলতে কোন কোম্পানী বা কোনটো উৎসৰ, বা তাৰ আনকি ৰেপুটেশ্যনৰ বিষয়েও আমি জানিবলৈ সক্ষম হওঁ। আৰু এতিয়া ধৰা যেনেকে আমি ৰঙা পকোৱা আখৰেৰে লিখা কোকা কোলা লোগোটো আমি সকলোৱে চিনি পাওঁ, কিন্তু কোকা কোলাৰ কিন্তু ফৰ্মুলেশ্যনটো আমি কোনেও নাজানো। আচলতে আমি কোকা কোলা সকলোৱে খাই ভাল পাওঁ, কিন্তু কোকা কোলা কি ইনগ্ৰেডিয়েণ্টছ আছে, কি ৰেচিপিত বনোৱা হয়, সেই কথা কিন্তু আমি কোনেও আজিলৈকে গম নাপাওঁ, কাৰণ সেইটো হৈছে এটা ট্ৰেড চিক্ৰেট। চ' ট্ৰেড চিক্ৰেট হৈছে এনেকুৱা এটা ইনফৰমেশ্যন যিটো যদিহে গোপনীয় হৈ থাকে, তেতিয়া তাৰ কমাৰ্চিয়েল বা বাণিজ্যিক ভেলুটো খুব বেছি হয়। আমি সকলোৱে কোকা কোলা খাই ভাল পাওঁ, সকলোৱে আমি খাবলৈ বিচাৰোঁ, তাৰ প্ৰতি আগ্ৰহী, কিন্তু তাৰ ফৰ্মুলেশ্যনটো আমি কোনেও নাজানো, আৰু সেইটো আজিলৈকে কোনেও ৰিক্ৰিয়েট কৰিবও পৰা নাই। গেনা, থামছ আপ বা পেপচি, বিভিন্ন ধৰণৰ কোলা আছে, কিন্তু কোনো ধৰণৰ কোলা কোম্পানীয়ে সেইটো ৰিক্ৰিয়েট কৰিব পৰা নাইকিয়া। চ' সেইটো এটা ট্ৰেড চিক্ৰেট। চ' এনেধৰণে আমি দৈনন্দিন জীৱনত যিবিলাক বস্তু দেখি থাকোঁ, তাৰ মাজত বিভিন্ন ধৰণে একো-একোটা IP বা IPR লুকাই থাকে। ধৰি লওক কোনোবা এজন ষ্টুডেন্ট হওক বা এজন ৰিচাৰ্চাৰ বা কোনো এজন এণ্টাৰপ্ৰেনৰে কোনোবা এটা নতুন আইডিয়া বা টেকনলজি ডেভেলপ কৰিলে, তেওঁলোকে সকলোকে জনোৱাৰ আগত প্ৰথমতে কি পদক্ষেপ লোৱা উচিত তেওঁলোকৰ সেই আইডিয়া বা ডেভেলপমেন্ট সম্বন্ধে? মই ক'ম যে প্ৰথম পদক্ষেপটো হ'ল যে তেওঁ ৰিচাৰ্চাৰ এজন বা ষ্টুডেণ্টজনে প্ৰথমতে এজন ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ বিষয়ে জ্ঞান থকা এজন ব্যক্তিৰ কাষ চাপিব লাগে, আৰু তেওঁ জানিবলৈ চেষ্টা কৰিব লাগে যে তেওঁ যিটো আইডিয়া বা টেকনলজি ডেভেলপ কৰিছে সেইটো পেটেন্ট কৰিব পৰা যায় নেকি। আৰু প্ৰয়োজন সাপেক্ষে তেনে এজন IPR এক্সপাৰ্টে এটা পেটেন্ট চাৰ্চ বা পেটেন্টেবিলিটি এনালাইচিছ কৰি তেখেতক জনাব পাৰে যে সেইটো পেটেন্টেবল হয় নে নহয়, আৰু যদি সেইটো প্ৰটেক্টেবল হয়, পেটেন্টেবল বা নভেল এটা টেকনলজি হয়, তেনেহ'লে সেই ৰিচাৰ্চাৰজনে বা ষ্টুডেণ্টজনে সেইটো প্ৰথমতে পেটেন্ট কৰিবলৈ আগবাঢ়িব লাগে। তাৰপিছত তেওঁ পাব্লিকেশ্যনৰ কথা ভাবিব পাৰে। মানুহে প্ৰায়ে কয় যে মোৰ এটা আইডিয়া আছে, মই ইয়াক পেটেন্ট কৰিব পাৰিম নে? এনেদৰে অকল এটা আইডিয়া
সুৰক্ষিত কৰিব পাৰি, নে সেই আইডিয়াটোৱে কোনোবা এটা নিৰ্দিষ্ট ইনোভেশ্যনৰ ৰূপ পাব লাগিব তাক সুৰক্ষিত কৰিবৰ কাৰণে? আহ, এ, সাধাৰণতে দেখা যায় যে বহু ডাঙৰ ডাঙৰ কোম্পানী বা ৰিচাৰ্চ ইনষ্টিটিউচনে বহু ক্ষেত্ৰত আইডিয়া ষ্টেজতে পেটেন্টৰ কাৰণে এপ্লাই কৰে, কিন্তু তাৰ অন্তৰালত কিন্তু তেওঁলোকৰ বহুদিনীয়া ৰিচাৰ্চ জড়িত হৈ থাকে। যথেষ্টখিনি গৱেষণা কৰাৰ পিছতহে তেওঁলোকে এটা আইডিয়া আইডিয়া ষ্টেজতে পেটেন্ট ফাইলিঙৰ বাবে আগবাঢ়ে। কিন্তু মই ভাবো যে আমি সৰ্বসাধাৰণ ইন'ভেটৰ বা উদ্ভাৱকসকলে কিছু পৰিমাণে হ'লেও নিজৰ আইডিয়াটোক এটা ৰূপ দিবলৈ চেষ্টা কৰা উচিত। নহ'লে কি হয়, আমি ভাবো বহুত কথা যে আমি এনেধৰণে বনাম বা এনেকুৱা ধৰণৰ টেকনলজি ব্যৱহাৰ কৰিম বা এনেকুৱা এটা ডেভেলপ কৰিম, কিন্তু কাৰ্যক্ষেত্ৰত সেইটো হয়তো হৈ নুঠিব পাৰে। গতিকে আইডিয়া হিচাপে প্ৰটেকশ্যন বা ক্লেইম কৰাৰ আগতে পেটেন্টত প্ৰথমতে কিছু এটা বেচিক প্ৰটোটাইপ এটা হ'লেও বনাবলৈ চেষ্টা কৰা উচিত, যাতে আইডিয়াটো ৰিফাইনমেণ্ট হয় আৰু এটা শুদ্ধ ৰূপত তাক পেটেন্ট ফাইল কৰিব পৰা যায়। প্ৰায়ৰ আৰ্ট চাৰ্চ কিয় ইমান বেছি গুৰুত্বপূৰ্ণ? আৰু এজন য়ং ইনোভেটৰে তেওঁৰ যিটো ইনোভেশ্যন, সেই ইনোভেশ্যনটো ইতিমধ্যে ক'ৰবাত আছে নে নাই, সেই বিষয়ে কেনেদৰে গম পাব পাৰে? প্ৰায়ৰ আৰ্ট চাৰ্চ আচলতে বহুকেইটা কাৰণত গুৰুত্বপূৰ্ণ হৈ পৰে। প্ৰায়ৰ আৰ্ট চাৰ্চ বা আমি সাধাৰণ ভাষাত পেটেন্ট চাৰ্চ বুলিও কওঁ, তাৰ জৰিয়তে এজন উদ্ভাৱকে তেওঁ যিটো মানে কাম কৰি আছে সেইটো অলৰেডি এক্সিষ্ট কৰে নেকি সেই কথাটো জানিবলৈ সক্ষম হয়, অলৰেডি কিবা আছে নেকি। দ্বিতীয়তে, তাত যদি কিবা সৰু সুৰা চেঞ্জেছ কৰাৰ প্ৰয়োজন আছে নিজৰ কামটোত, তেনেহ'লে সেই মডিফিকেশ্যন বা চেঞ্জেছখিনি তেওঁ কৰিব পাৰে। আৰু অন্যহাতে এজন IPR এক্সপাৰ্টকো এটা প্ৰায়ৰ আৰ্ট চাৰ্চ বা পেটেন্ট চাৰ্চে সেই কনচাৰ্ণ ছাবজেক্টটোত পেটেন্ট ফাইল কৰিবৰ কাৰণে, পেটেন্ট স্পেচিফিকেশ্যনছখিনি ডেভেলপ কৰিবৰ কাৰণে যথেষ্টখিনি সহায় কৰিব পাৰে। তো সেই দিশৰ পৰা চাবলৈ গ'লে প্ৰায়ৰ আৰ্টৰ যথেষ্টখিনি গুৰুত্ব আছে। যদি কোনো এজন ষ্টুডেণ্ট, ইনোভেটৰ বা প্ৰফেচৰ আৰু এটা ৰিচাৰ্চ ইনষ্টিটিউচনে একেলগে যদি এটা আইডিয়া বা ইনোভেশ্যন ডেভেলপ কৰে, তেনে ক্ষেত্ৰত who actually owns the intellectual property? আচলতে সেই কথাটো ডিপেণ্ড কৰে ৰিচাৰ্চ ইনষ্টিটিউট বা ইনষ্টিটিউটটোৰ ওপৰত। সাধাৰণতে কি হয়, ৰিচাৰ্চ ইনষ্টিটিউচনৰ এখন নিজৰ IPR পলিচি থাকে, আৰু প্ৰায় সকলো ক্ষেত্ৰতে ৰিচাৰ্চ ইনষ্টিটিউচনটোৰ যিহেতু প্ৰফেচাৰ আৰু ষ্টুডেণ্টজনে ৰিচাৰ্চ ইনষ্টিটিউচনটোৰ যিখিনি ফেচিলিটি ইনফ্ৰাষ্ট্ৰাকচাৰ যেনে লেব, এক্সপেৰিমেণ্টেল ছেটআপ, ইনষ্ট্ৰুমেণ্টছবিলাক ব্যৱহাৰ কৰে, গতিকে সেই IP টোৰ সাধাৰণতে অ'নাৰ বা এপ্লিকেণ্ট ৰিচাৰ্চ ইনষ্টিটিউচনটো হয়, আৰু ইনভেণ্টৰ হিচাপে, উদ্ভাৱক হিচাপে প্ৰফেচাৰ আৰু তেওঁৰ ষ্টুডেণ্টসকল থাকিব পাৰে। আৰু যেতিয়া তেনেকুৱা এটা ইনোভেশ্যন ছাকচেছফুলি IPR ৰেজিষ্ট্ৰেশ্যন হয় আৰু তাক কমাৰ্চিয়েলাইজেশ্যন কৰা হয়, তেনে ক্ষেত্ৰত সেই IPR পলিচি মতে যিটো ৰয়েলটি পোৱা যায় বা যিটো আমি কওঁ আৰ্থিক লাভালাভ পোৱা যায়, সেইটো ৰিচাৰ্চ ইনষ্টিটিউচনটো প্ৰফেচাৰজন আৰু ষ্টুডেণ্টসকলৰ মাজত এটা সেই IPR পলিচি মতে এটা নিৰ্দিষ্ট ৰেচিঅ'ত ভাগ বতৰা হ'ব পাৰে। চ' ক'বলৈ গ'লে সাধাৰণতে সেই ইনষ্টিটিউচনটো তেনেকুৱা এটা IPR ওপৰত বেছি অধিকাৰ থাকে, যিহেতু আনকি প্ৰফেচাৰজনো সেই ইনষ্টিটিউচনৰ এজন চেলাৰিড এমপ্লয়ী হয়। আপুনি ইতিমধ্যে ট্ৰেড চিক্ৰেটৰ কথা উল্লেখ কৰিছে, কিন্তু মই সুধিব বিচাৰিম যে পেটেন্ট আৰু ট্ৰেড চিক্ৰেটৰ মাজত পাৰ্থক্য কি, আৰু আপুনি কোনটো পৰিস্থিতিত এটাৰ ওপৰত আনটো কেনেদৰে বাছনি কৰিব পেটেন্ট আৰু ট্ৰেড চিক্ৰেটৰ মাজত? পেটেন্ট আচলতে উদ্ভাৱনৰ বাবে দিয়া হয়। এইটো এটা অধিকাৰ, মনোপলিষ্টিক ৰাইট বা একচেটিয়া অধিকাৰ, যিটো আমি আমাৰ উদ্ভাৱনৰ বাবে যি নেকি এটা প্ৰডাক্ট হ'ব পাৰে বা এটা প্ৰচেছো হ'ব পাৰে, যাৰ কাৰণে দিয়া হয়।
আৰু ট্ৰেড চিক্ৰেট মই ইতিমধ্যে উল্লেখ কৰিছো যে ট্ৰেড চিক্ৰেট হৈছে এটা গোপনীয় তথ্য বা ইনফৰমেশ্যন যিটো নেকি যদি চিক্ৰেট হৈ থাকে তেনেহলে তাৰ কমাৰ্চিয়েল ভেলু আছে। সেই ধৰণৰ তথ্য বিভিন্ন হ'ব পাৰে, যেনে টেকনিকেল ইনফৰমেশ্যন হ'ব পাৰে, কনফাৰ্ম কমাৰ্চিয়েল ইনফৰমেশ্যন হ'ব পাৰে, কিবা ৰেচিপি হ'ব পাৰে, কিবা কম্বিনেশ্যন অফ এলিমেণ্টছ হ'ব পাৰে, বিভিন্ন ধৰণৰ তথ্য হ'ব পাৰে। কিন্তু এটা ডাঙৰ গুৰুত্বপূৰ্ণ পাৰ্থক্য হ'ল যে পেটেন্ট ৰেজিষ্ট্ৰেশ্যন বা গ্ৰান্ট হয়, তাৰ এখন চাৰ্টিফিকেট পোৱা যায়। আমি এপ্লাই কৰি পেটেন্টৰ গ্ৰান্ট হ'লে আমি এখন চাৰ্টিফিকেট পাওঁ, পেটেন্ট চাৰ্টিফিকেট। আৰু তাৰ এখন নিজস্ব আইন আছে, দ্য পেটেন্টছ এক্ট 1970। আৰু সেই আইনৰ অধীনত যদি কোনোবাই আমাৰ ইনভেনশ্যনটো কপি কৰিবলৈ চেষ্টা কৰে তেনেহলে তাৰ কাৰণে আমি আইনগত ব্যৱস্থা লোৱাৰো সুবিধা আছে। আৰু কিন্তু অন্য দিশেদি চাবলৈ গ'লে ট্ৰেড চিক্ৰেটৰ এই সুবিধাখিনি নাই। ট্ৰেড চিক্ৰেটৰ কোনো ৰেজিষ্ট্ৰেশ্যন বা তেনেকুৱা গ্ৰান্ট চাৰ্টিফিকেট পোৱাৰ কোনো ধৰণৰ সুবিধা নাই। ইয়াৰ কোনো নিজস্ব আইনো নাই। আৰু আইনগত মানে আমি যদি কওঁ কিবা কাৰণত আমাৰ আইনী সহযোগিতা বা সাহায্যৰ প্ৰয়োজন হলেও তেনেকুৱা আইনী সাহায্য আমি ট্ৰেড চিক্ৰেটত নেপাওঁ। আৰু পেটেন্ট 20 বছৰৰ বাবে দিয়া হয়। কিন্তু তাৰ তুলনাত ট্ৰেড চিক্ৰেটৰ এটা সুবিধা হ'ল যে ট্ৰেড চিক্ৰেট মানে এটা ইনফিনিট পিৰিয়ড অফ টাইমৰ কাৰণে হ'ব পাৰে। এতিয়া আমি কোকা-কোলাৰ যদি ৰেচিপিটোৰ কথাই যদি আকৌ উল্লেখ কৰোঁ, তাৰ ফৰ্মুলেশ্যনটো আটাইতকৈ পুৰণি ট্ৰেড চিক্ৰেট, বহুত বছৰ হ'ল। গতিকে 20 বছৰ হলে পেটেন্ট একোটা পাব্লিক ডমেইনৰ পাৰ্ট হৈ পৰে। যিকোনো এজন মানুহে বা যিকোনো কোম্পানীয়ে সেইটো ব্যৱহাৰ কৰিব পাৰে, বনাব পাৰে। ইনভেন্টৰজনৰ তাৰ ওপৰত কোনো ধৰণৰ মনোপলিষ্টিক ৰাইট নেখাটে 20 বছৰৰ পিছত। কিন্তু ট্ৰেডমাৰ্কত সেইটো কথা নহয়। ট্ৰেডমাৰ্ক যিমান দিনলৈকে তাক এটা গোপন তথ্য হিচাপে ৰাখিব পৰা যায়, সিমান দিনলৈকে তাৰ কমাৰ্চিয়েল ভেলু বা তাৰ অধিকাৰটো সেই পাৰ্টিকুলাৰ মানুহজন বা তাৰ স্বত্বাধিকাৰীৰ ওচৰত থাকে। কিন্তু তাৰ সমস্যাটো হ'ল যে ইয়াক সুৰক্ষিত কৰি ৰাখিবলৈ, ট্ৰেড চিক্ৰেট সুৰক্ষিত কৰি ৰাখিবলৈ বহুত মানে তৰপে ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়। যেনে নন ডিছক্লজাৰ এগ্ৰিমেণ্ট কৰিব লগা হয়, নন কম্পিটিটিভ এগ্ৰিমেণ্ট কৰিব লগা হয়। হেভি IT চিকিউৰিটি ব্যৱস্থা কৰিব লগা হয়। আৰু যদি কিবা কাৰণত সেইটো ডিছক্ল'জ হয়, সেই চিক্ৰেটটো ডিছক্ল'জ হয়, তেনেহলে তাৰ কোনো আইনী ৰেমেডিজো নাথাকে, একচেপ্ট যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন নন ডিছক্ল'জাৰ এগ্ৰিমেণ্ট বা নন কম্পিট এগ্ৰিমেণ্টত আছে। চ' এনেকুৱা ধৰণৰ কিছু ডিফাৰেঞ্চ আছে। আৰু কোনটো কেতিয়া ব্যৱহাৰ কৰিব সেইটো আচলতে ডিপেণ্ড কৰে যে যিটো বস্তু আমি বনাইছো, আজি যদি কিবা এটা ৰেচিপি আমি বনাইছো, ফুড ৰেচিপি এটাই বা এটা ফৰ্মুলেশ্যনে কিবা বনাইছো, সেইটো এটা চিক্ৰেট হিচাপে ৰাখিলে তাৰ কমাৰ্চিয়েল ভেলু বেছি হ'ব নে তাৰ আমি পেটেন্ট কৰিলেহে তাৰ কমাৰ্চিয়েল ভেলু বেছি হ'ব। যি এতিয়া KFC যিটো ৰেচিপি সেইটো এটা ট্ৰেড চিক্ৰেট হয়। সেইটো কোনো ধৰণৰ পেটেন্ট নাইকিয়া। পেটেন্ট নথকাৰ বাবে তেওঁলোকৰ সেই ৰেচিপিটো আজিলৈকে গোপন কৰি ৰাখিব পৰাৰ কাৰণে আজিলৈকে তেওঁলোকে এটা ভাল কমাৰ্চিয়েল ভেলু তাৰ পৰা পাই আছে। কিন্তু পেটেন্ট হলে কিন্তু 20 বছৰৰ মূৰত এটা পাব্লিক ডমেইনলৈ আহি যাব। কিন্তু ট্ৰেড চিক্ৰেটৰ কথাটো হৈছে যে ট্ৰেড চিক্ৰেট সুৰক্ষিত কৰিবলৈ বহুত কটকটীয়া ব্যৱস্থা ল'বলগীয়া প্ৰয়োজন হয়। গতিকে সেইটো ডিপেণ্ড কৰে কেনেকুৱা ধৰণৰ ইন'ভেশ্যন আছে আৰু সেই ইন'ভেশ্যনৰ কমাৰ্চিয়েল ভেলু বা তাৰ কিমান দীৰ্ঘম্যাদী তাৰ পৰা আমি কমাৰ্চিয়েল ভেলু পাব পাৰোঁ, সেইবিলাক দিশৰ প্ৰতি লক্ষ্য ৰাখি আচলতে ডিচিশ্যন ল'ব লগা হয় যে আমি পেটেন্ট কৰিম নে ট্ৰেড চিক্ৰেট হিচাপে ৰাখিম। হয়, এইখিনি কথা জানি বহুত ভাল লাগিলে আচলতে। এইখিনিতে মই এটা ৰিচাৰ্চ ৰিলেটেড প্ৰশ্ন সুধিব বিচাৰিছো। আমাৰ ৰিচাৰ্চাৰ সকলৰ ক্ষেত্ৰত প্ৰায় দেখা যায় যে তেওঁলোকে নিজৰ ৰিচাৰ্চ পাব্লিছ কৰা আৰু লগতে তেওঁলোকৰ ইনভেনশ্যনটো প্ৰটেক্ট কৰাৰ মাজত এটা ডাইলেমাত থকা দেখা পোৱা যায় যে কি কৰিব। হয়। ত' আপুনি কি কৰা উচিত বুলি ক'ব, যে মানে প্ৰথমে পেটেন্ট কৰি তাৰ পাছত পাব্লিছ কৰা উচিত নে কেনেদৰে?
আচলতে কি হয় যে পেটেন্টৰ তিনিটা ক্ৰাইটেৰিয়া আছে ইন নভেলটি ইনভেন্টিভনেছ আৰু ইণ্ডাষ্ট্ৰিয়েল এপ্লিকেশ্যন এতিয়া যেতিয়া এজন ৰিচাৰ্চাৰে এটা নতুন কিবা এটা কাম কৰে কিবা এটা আইডিয়াৰ ওপৰত কাম কৰি কিবা এটা টেকনলজি বা কিবা এটা প্ৰডাক্ট বা কিবা এটা প্ৰচেছ বনাই উলিয়ায় তো তেওঁ প্ৰথমতে পেটেন্ট ফাইল কৰি ল'ব লাগে আৰু যিটো ডেটত তেওঁ পেটেন্ট এপ্লিকেশ্যনখন ৰেজিষ্টাৰ হয় এপ্লিকেশ্যন ৰেজিষ্টাৰ হোৱা দিনটোক কোৱা হয় প্ৰায়ৰিটি ডেট সেই প্ৰায়ৰিটি ডেটৰ পিছৰ পৰা তেওঁ আচলতে তাৰ পাব্লিকেশ্যনৰ বাবে তেওঁ আগবাঢ়িব পাৰে আৰু কাৰণ ইণ্ডিয়াত ফাৰ্ষ্ট টু ফাইল বুলি এটা কথা আছে যে দুজন মানুহৰ ভিতৰত যোনেই প্ৰথমতে একেটা কামকে যদি কৰি আছে একেটা কামৰ ভিতৰত যিজনে প্ৰথমতে এপ্লিকেশ্যনখন ফাইল কৰে তেওঁৱেই অগ্ৰাধিকাৰ পায় পেটেন্ট যদি গ্ৰান্ট হয় গতিকে তেনে ক্ষেত্ৰত চাবলৈ গ'লে আমি প্ৰথমতে পেটেন্টটো ফাইল কৰি ল'ব লাগে আৰু ফাইল কৰি লোৱাৰ পিছত তাৰপিছত আমি পাব্লিকেশ্যনৰ কাৰণে আগবাঢ়িব পাৰোঁ কিন্তু তাকে নকৰি যদি প্ৰথমতে পাব্লিকেশ্যন কৰা হয় তেনেহ'লে আচলতে ক'বলৈ গ'লে নিজেই নিজৰ কামটো নভেলটি ধ্বংস কৰাৰ দৰে হয় আৰু সেই ক্ষেত্ৰত নিজৰ পেটেন্ট এপ্লিকেশ্যনখনৰ ক্ষেত্ৰত নিজৰ পাব্লিকেশ্যনটোৱেই এটা প্ৰায়ৰ আৰ্ট হিচাপে হয়তো কনচিডাৰ কৰিব হ'বগে পাৰে এক্সামিনেশ্যনৰ সময়ত গতিকে প্ৰথমতে মই ভাবোঁ যে ৰিচাৰ্চাৰসকলে প্ৰথমতে পেটেন্ট ফাইল কৰি ল'ব লাগে তাৰপিছত তেওঁলোকে পাব্লিকেশ্যনৰ দিশত আগবাঢ়িব পাৰে ঠিক আছে এইখিনিতে ষ্টাৰ্টআপ সম্বন্ধীয় এটা কথা সুধিব বিচাৰিম ধৰক এটা সীমিত ধনৰ এটা ষ্টাৰ্টআপ ফৰ ষ্টাৰ্টআপ উইথ লিমিটেড মানি সিহঁতৰ কাৰণে IP প্ৰটেকশ্যনৰ প্ৰথমে অগ্ৰাধিকাৰ কি ক্ষেত্ৰত দিয়া উচিত আৰু প্ৰতিটো ষ্টাৰ্টআপৰ বাবে পেটেন্ট থকাটো জৰুৰী নেকি যদিহে ডিপ টেক বা R&D বেছ ষ্টাৰ্টআপ নহয় তেনেহ'লে মই ক'ম যে প্ৰথমতে তেওঁলোকে ট্ৰেডমাৰ্কৰ ওপৰত গুৰুত্ব দিয়া উচিত লিমিটেড বাজেটত চলা এটা ষ্টাৰ্টআপে ব্ৰেণ্ড বিল্ডিংটো কৰিবই লাগিব গতিকে ব্ৰেণ্ড বিল্ডিঙৰ প্ৰথম আহিলাটোৱে হৈছে ট্ৰেডমাৰ্ক গতিকে ট্ৰেডমাৰ্কটো প্ৰথমতে তেওঁলোকে গুৰুত্ব দিব লাগে আৰু দ্বিতীয়তে বহু ক্ষেত্ৰত দেখা যায় যে বহু ষ্টাৰ্টআপৰ খুব ধুনীয়া ধুনীয়া প্ৰডাক্ট ডিজাইন থাকে প্ৰডাক্ট ডিজাইনবিলাক তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েল ডিজাইন ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে সুৰক্ষিত কৰিব পাৰে ইণ্ডাষ্ট্ৰিয়েল ডিজাইন ৰেজিষ্ট্ৰেশ্যনত আমি এটা বস্তুৰ লুকটো অৰ্থাৎ এস্থেটিক এক্সপেক্টটো আমি সুৰক্ষিত কৰিব পাৰোঁ গতিকে তেনেকুৱা যিবিলাক ধুনীয়া ডিজাইন আছে তেওঁলোকৰ সেই ডিজাইনবিলাক তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েল ডিজাইনৰ ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে তেওঁলোকে সুৰক্ষিত কৰিব পাৰে আৰু যদি ডিপ টেক বা R&D বেছ ষ্টাৰ্টআপ হয় যি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ লগত জড়িত হৈ আছে তেনেকুৱা ষ্টাৰ্টআপে আচলতে পেটেন্টৰ ওপৰত গুৰুত্ব দিবই লাগিব তেওঁলোকৰ যিটো IP ডেভেলপ হয় যি টেকনলজি ডেভেলপ হয় যি প্ৰডাক্ট বনায় সেইখিনি তেওঁলোকে পেটেন্টৰ জৰিয়তে সুৰক্ষিত কৰিব লাগিব আৰু যদি তেওঁলোকে পেটেন্ট পায় বা তেনেকুৱা পেটেন্টৰ এপ্লিকেশ্যন তেওঁলোকে কৰে তেনেহ'লে সেইটোৱে আচলতে আমাৰ ষ্টাৰ্টআপবিলাকক ফাণ্ডিং লাভ কৰাটো আচলতে সহায় কৰে কাৰণ সেইটো এটা মানে ষ্টাৰ্টআপৰ সাফল্য এটা পৰিসূচক যেন হয় এইখিনিত এটা গুৰুত্বপূৰ্ণ কথা সুধিবলৈ বিচাৰিম ধৰি লওক কোনোবাই আপোনাৰ ইনোভেশ্যন লোগো ফটোগ্ৰাফ ভিডিঅ' বা ছচিয়েল মিডিয়া কণ্টেণ্ট কপি কৰিলে তেনে ক্ষেত্ৰত এজন ব্যক্তিয়ে নিজৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ প্ৰেক্টিকেলি কি পদক্ষেপ ল'ব পাৰে আচলতে প্ৰত্যেকটো বস্তুৱে এটা বেলেগ বেলেগ IPR টুলৰ জৰিয়তে সুৰক্ষিত কৰা হয় যেনে যি ইনভেনশ্যন যদি হয় তেনেহ'লে সেইটো আমি পেটেন্টৰ জৰিয়তে সুৰক্ষিত কৰিব পাৰোঁ যদি আমাৰ গান আছে ভিডিঅ' আছে ফটো আছে সেইবিলাক আমি কপিৰাইটৰ জৰিয়তে সুৰক্ষিত কৰিব পাৰোঁ আৰু কিছুমান লগোৰ কথা মই উল্লেখ কৰিছোঁ লগো আমি ট্ৰেডমাৰ্কৰ জৰিয়তে সুৰক্ষিত কৰিব পাৰোঁ গতিকে এইবিলাক আচলতে প্ৰত্যেকটোৱে একোটা নিজস্ব একোখন আইন আছে ট্ৰেডমাৰ্কৰ নিজৰ আইন আছে ট্ৰেডমাৰ্ক এক্ট আছে পেটেন্টৰ নিজৰ এক্ট আছে কপিৰাইটৰ নিজৰ এক্ট আছে সেই এক্টৰ আণ্ডাৰত আমাক বিভিন্ন ধৰণৰ সুবিধা দিয়া আছে আৰু সেই সুবিধাৰ ভিতৰত ইনজাংচনৰ সুবিধা দিয়া আছে বেনিফিট ক্লেইমছৰ প্ৰফিট ক্লেইমৰ
সুবিধা দিয়া আছে চ' সেইবিলাক আমি সুবিধা ৰিমিডিজ বিলাক আমি আইনী ৰেমেডি বিলাক ল'ব পাৰো কিন্তু তাৰ বাবে আমি সেইখিনি আচলতে যেতিয়া কপি হয় বা সেইখিনিৰ বাবে যিখিনি জনে ভায়োলেট কৰিছে জনে ইনফ্লুৱেঞ্চ কৰিছে তাৰ প্ৰমাণ আমি ৰাখিব লাগে আৰু সেই প্ৰমাণৰ সৈতে আমি তেওঁলোকক নটিচ পঠাব পাৰো সেই লিগেল নটিচৰ আমি আচলতে তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থাৰ দিশে আগবাঢ়িবলৈ আমি পাৰো গতিকে প্ৰথম কথাটোৱে হৈছে যে আমি নিজৰ যিখিনি IP অৰ্থাৎ বৌদ্ধিক সম্পদ আমাৰ সৃষ্টি হয় সেইখিনি আমি বিভিন্ন ধৰণৰ IPR টুলৰ জৰিয়তে সুৰক্ষিত কৰিবলৈ চেষ্টা কৰা উচিত তেতিয়া আমি তাৰ অধীনত যিবিলাক বেলেগ বেলেগ আইন আছে সেই আইনৰ অধীনত আমি তাৰ ইনফ্ৰিঞ্চমেণ্ট হলে সেই ইনফ্ৰিঞ্চমেণ্টৰ এগেইনষ্টত আমি ৰেমেডিজৰ কাৰণে আমি চেষ্টা কৰিব পাৰো হয় এতিয়া যিহেতু ছচিয়েল মিডিয়াৰ যুগ ইউটিউব হওক ইনষ্টাগ্ৰাম হওক এইবিলাক ডিজিটেল প্লেটফৰ্ম বিলাকত বহুতেই ক্ৰিয়েট কৰা ফটোগ্ৰাফ মিউজিক ভিডিঅ' এইবিলাক কনষ্টেণ্টলি ইউজ কৰা দেখা পোৱা যায় তো মই আপোনাৰ পৰা জানিব বিচাৰিম যে আইনগতভাৱে আমি কি ব্যৱহাৰ কৰিব পাৰো আৰু কোনবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি সমস্যাৰ সন্মুখীন হ'ব পাৰো আচলতে ইণ্টাৰনেটত এভেইলেবল হৈ থকা সকলো বস্তুৱে আমি কোনো কাৰণত ফ্ৰী টু ইউজ নহয় প্ৰথম কথাটো হ'ল যে আমি ডিউ ক্ৰেডিট দিব লাগে যদি আমি ব্যৱহাৰ কৰোঁ দ্বিতীয়তে তেওঁৰ পৰা যাৰ কন্টেন্ট আমি লৈছো তেওঁৰ পৰা লিখিত পাৰ্মিশন বা লাইচেন্স লোৱাৰ প্ৰয়োজন থাকে অকল ক্ৰেডিট দিলেই নহয় আৰু যিকোনো ধৰণৰ যদি আমাৰ কন্টেন্ট আমি ইউটিউবৰে হওক বা ছচিয়েল মিডিয়াৰ অন্য এপৰে হওক আমি যদি লওঁ বহু ক্ষেত্ৰত তাত সুবিধাও আছে যে তেনেকুৱা কোনোবাই তেনেকুৱা বস্তু তেওঁ কোনোবা এজন মানুহৰ কন্টেন্ট কপি কৰিলে সেইটো এগেইনষ্টত তাত ৰিপৰ্ট কৰাৰ সুবিধা আছে সেই এপ বিলাকত গতিকে আমি নজনাকে বা জানি বুজি তেনেকুৱা কৰিলে সেইটো ৰিপৰ্ট কৰি তেনেকুৱা কন্টেন্ট ৰিমুভ কৰিবলৈও হয়তো যাৰ কন্টেন্ট আমি লওঁ তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কিছু ক্ষেত্ৰত আকৌ বহু কন্টেন্টৰ কপিৰাইট ইতিমধ্যে উকলি যোৱাৰ বাবে কপিৰাইটৰ সময়সীমা থাকে সেই সময়সীমা উকলি যোৱাৰ বাবে সেই কন্টেন্ট বিলাক পাব্লিক ডমেইনত গুচি যায় অৰ্থাৎ ফ্ৰী টু ইউজ হয় কিন্তু সেইবিলাক আচলতে তাৰ চ'ৰ্চটো আমি কনফাৰ্মেশ্যন কৰি ল'ব লাগে যে সেইবিলাক আচলতে ফ্ৰী টু ইউজ হয় নে নহয় অৱশ্যে আজিকালি কিছুমান ছফ্টৱেৰ কিছুমান ৱেবছাইট বা তেনেকুৱা বহু ৱেবছাইটে আজিকালি কিছুমান কন্টেন্ট ফ্ৰীকে দিয়ে য'ত তেওঁলোকে বিভিন্ন ফটোগ্ৰাফ বিভিন্ন মিউজিক তেওঁলোকে কোনো ধৰণৰ কপিৰাইট তেওঁলোকে ক্লেইম নকৰে ফ্ৰী টু ইউজ বুলি তেওঁলোকে লিখা থাকে তেনেকুৱা ফ্ৰী কন্টেন্ট আমি ব্যৱহাৰ কৰিব পাৰো কিন্তু যদি কোনো বিশেষকে পেটেন্টেড কিবা বস্তু থাকিলে বা কপিৰাইট থকা বস্তু থাকিলে আমি পাৰ্মিশন নোলোৱাকে লাইচেন্স নোলোৱাকে লিখিত পাৰ্মিশন নোলোৱাকে আমি ব্যৱহাৰ কৰা অনুচিত ইণ্টাৰনেটত থাকিলে বুলিয়ে আমি that is not free to use আমি সকলোৱে আৰ্টিফিচিয়েল ইন্টেলিজেন্স অৰ্থাৎ AI কথা জানো AI বৰ্তমান সময়ত সকলোবোৰ সলনি কৰি আছে who owns content created with AI আৰু AI বিকাশৰ ফলত ইন্টেলেকচুৱেল প্ৰপাৰ্টিৰ ক্ষেত্ৰখনত ভৱিষ্যতে কি নতুন প্ৰত্যাহ্বান আহিব পাৰে বুলি আপুনি ভাবে AI আচলতে কন্টেন্ট ক্ৰিয়েট কৰিলেই সেই কন্টেন্টৰ অ'নাৰ AI নহয় অ'নাৰ কোন হ'ব আচলতে সেই কথাটো ডিপেণ্ড কৰে কপিৰাইট এক্টৰ ওপৰত AI টুলছৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ ওপৰত আৰু লগতে তাতে হিউমেন কণ্ট্ৰিবিউশ্যন কিমান আছে সেই ফেক্টৰটোৰ ওপৰত কপিৰাইট এক্টত আচলতে এটা কথা মেনশ্যন আছে যে কিবা যদি আমি কম্পিউটাৰত কিবা এটা বস্তু বনাওঁ ক্ৰিয়েট কৰাওঁ যিজনে ক্ৰিয়েট কৰে তেওঁৱেই আচলতে তাৰ অ'নাৰ হয় এনেকুৱা এটা কথা আছে কিন্তু আজিকালি আচলতে অকল এটা প্ৰম্পট দিয়াতেই সীমাবদ্ধ হৈ থকা নাই AI আচলতে সম্পূৰ্ণ প্ৰায় অট'মেটেড এটা চিষ্টেম হৈ পৰিছে চ' অট'মেটেড এটা চিষ্টেমত আপোনাৰ যিজন মানুহ তাত সেই কামটো কৰি আছে তেওঁ নিজৰ কণ্ট্ৰিবিউশ্যন কিমান আছে
কাৰণ আমাৰ যিটো অ'নাৰ আমি এখন এপ্লিকেশ্যন এপ্লাই কৰিবৰ বাবে পেটেণ্টেই হওক কপিৰাইটেই হওক ট্ৰেডমাৰ্কেই হওক তাত নেচাৰেল পাৰ্চন বুলি এটা কথা থাকে ক'তো আমাৰ AI কথা লিখা নাথাকে ত' এজ এ নেচাৰেল পাৰ্চন আমাৰ হিউমেন বিং হিচাপে আমাৰ হিউমেন কন্ট্ৰিবিউশ্যন কিমান আছে সেই পাৰ্টিকুলাৰ কণ্টেণ্টটো ডেভেলপ কৰিবলৈ বা সেই পাৰ্টিকুলাৰ বস্তুটো ডেভেলপ কৰাৰ ক্ষেত্ৰত সেইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা বিশেষকৈ কপিৰাইটৰ ক্ষেত্ৰত কপিৰাইটটোৱে এক্সপ্ৰেছন অফ আইডিয়াজক প্ৰটেক্ট কৰে তো এক্সপ্ৰেছন অফ আইডিয়াজত যদি হিউমেন ফেক্টৰটো কোনো ধৰণে মানুহৰ নিজৰ কণ্ট্ৰিবিউশ্যন নাথাকে সেইটোক আচলতে প্ৰথম কথা AI নিজেতো অ'নাৰ নহয় দ্বিতীয়তে মানুহেও সেইটো অ'নাৰ বুলি ক'বলৈ উইদাউট এনি কণ্ট্ৰিবিউশ্যন সেইটো অসুবিধা হৈ পৰে আৰু সেইকাৰণে আজিকালি যেতিয়া পেটেণ্টেই হওক বা কপিৰাইটেই হওক এই বিভিন্ন এপ্লিকেশ্যনসমূহৰ এক্সামিনেশ্যন হয় সেইটো এটা এক্সামিনাৰসকলৰ বাবে এটা চেলেঞ্জিং এক্সপেক্ট হৈ পৰিছে চ' গতিকে আজিকালি বহুত গাইডলাইনছো ওলাইছে সেই ধৰণৰ পেটেণ্ট অফিচৰ পৰাই হওক বা কপিৰাইট অফিচৰ পৰাই হওক তেনেধৰণে মানুহৰ হিউমেন ফেক্টৰটোক আমি কনচিডাৰ কৰিব পাৰোঁ আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ফেক্টৰসমূহক আঁতৰাই যিমান পাৰি বিশুদ্ধ ৰূপত আমি এটা কপিৰাইট বা পেটেণ্ট গ্ৰান্ট কৰিব পাৰোঁ গতিকে যিমানে ভৱিষ্যতে আগবাঢ়ি গৈ থাকিব সিমানে AI আহিব কিন্তু আচলতে গোটেই বৌদ্ধিক সম্পদ অধিকাৰৰ বিষয়টো আচলতে মানুহৰ লগতহে জড়িত বৌদ্ধিক সম্পদ বুলি ক'লে আমি আচলতে মানুহৰ মনৰ সৃষ্ট যিবিলাক বস্তু তাকেই আমি বৌদ্ধিক সম্পদ বুলি কওঁ আৰু সেই সম্পদসমূহ সুৰক্ষিত কৰিবৰ বাবে যিসমূহ আইনী সুৰক্ষাৰ ব্যৱস্থা আছে সেইসমূহকে বৌদ্ধিক সম্পদ অধিকাৰ বুলি কোৱা হয় গতিকে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ফিল্ডটোৱেই আৰম্ভ হৈছে মানুহৰ ক্ৰিয়েশ্যনছ অফ হিউমেন মাইণ্ড সেই বিষয়টোক লৈ যদি ইফ দিজ আৰ নট ক্ৰিয়েশ্যনছ অফ হিউমেন মাইণ্ড rather these are the creations of artificial intelligence so we cannot claim them as the intellectual property of human beings so বহুত কথা তেনেদৰে জড়িত হৈ আছে আমি প্ৰায় আহি আমাৰ আজিৰ আলোচনাৰ প্ৰায় শেষ পৰ্যায় পাইছোহি কিন্তু তাৰ আগতে মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছো যে নিজৰ আইডিয়াসমূহ সুৰক্ষিত কৰা আৰু সেই ধাৰণাসমূহক বাস্তৱ জীৱনত প্ৰভাৱ পেলাব পৰা এটা ৰূপলৈ লৈ যোৱাৰ ক্ষেত্ৰত এজন য়ং ইনোভেটৰক আপুনি কি পৰামৰ্শ দিবলৈ বিচাৰিব য়াং ইনোভেটৰসকলক মই এইটোৱে ক'ব বিচাৰিম যে তেওঁলোকে কেৱল নিজৰ উদ্ভাৱনসমূহ পেটেণ্ট কৰাতেই সীমাবদ্ধ নাথাকি সেই টেকনলজি বা প্ৰডাক্টসমূহক বা প্ৰচেছসমূহক টেকনলজি কমাৰ্চিয়েলাইজেশ্যনেই হওক বা টেকনলজি ট্ৰান্সফাৰৰ জৰিয়তে হওক বা নিজে মেনুফেকচাৰিঙত জড়িত হৈ হ'লেও হওক তাক মানুহৰ সকলো শ্ৰেণীৰ মানুহৰ মাজলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে কাৰণ আমি দেখিছো যে বহু ভাল ভাল টেকনলজি পেটেণ্ট গ্ৰান্ট হয় কিন্তু সেই বস্তুটো একচুৱেলি এজ এ প্ৰডাক্ট বনি নুঠে বা সেইটো একচুৱেলি কামত অহাকে সমাজৰ মাজত বিয়পি নপৰে কাৰণ সেইটো টেকনলজি ট্ৰান্সফাৰো নহয় মেনুফেকচাৰিং ইউনিটো নবহে বা তাৰ কোনো ধৰণৰ কমাৰ্চিয়েলাইজেশ্যনৰ ব্যৱস্থা কৰা নহয় কিন্তু আচলতে IP গোটেই বিষয়টোৱে কমাৰ্চিয়েলাইজেশ্যনৰ লগত জড়িত কমাৰ্চিয়েল এছপেক্টটো সদায় ইয়াৰ লগত জড়িত যদিহে এটা বস্তুক আমি মানুহৰ মাজলৈ লৈ যাব নোৱাৰো তেনেহলে তাক সুৰক্ষিত কৰি কেৱল মানে অকল অধিকাৰটো লোৱাতে সীমাবদ্ধ হৈ থাকিব নালাগে বৌদ্ধিক সম্পদসমূহ মানুহৰ মাজলৈও লৈ যোৱাটো প্ৰয়োজন আছে গতিকে মই ভাবো যে নতুন উদ্ভাৱকসকলে টেকনলজি ট্ৰান্সফাৰ টেকনলজি কমাৰ্চিয়েলাইজেশ্যন বা মেনুফেকচাৰিং সেইবোৰৰ ওপৰত গুৰুত্ব দিব আজিকালি চৰকাৰেও বিশেষকৈ বৰ্তমান বায়'মেনুফেকচাৰিং উত্তৰ পূবত বায়'মেনুফেকচাৰিঙৰ ক্ষেত্ৰত বহুত গুৰুত্ব দি আছে গতিকে সেইবিলাক স্কিম বা সেইবিলাক ইনিচিয়েটিভৰো আমি সুবিধা ল'ব লাগে আৰু মই য়ং ইনোভেটৰ্ছসকলক মই সেইটোৱেই মানে আহ্বান জনাম আমাৰ আজিৰ নিউজকেপৰ পডকাষ্টৰ আজি আলোচনাটো ইমানতেই অন্ত পৰিছে আপোনাক বহুত ধন্যবাদ দেৱাশিষ আজিৰ দিনটোৰ ইমানখিনি সময় ধন্যবাদ আমাক দিয়াৰ কাৰণে আৰু মই নিজে বিশেষকে আজি IPRৰ বহুতখিনি কথা গম পাইছো বহুতখিনি নতুন কথাই গম পাইছো বুলি ক'ব লাগিব আৰু আশা কৰো আমাৰ দৰ্শকসকলো উপকৃত হ'ব যথেষ্ট পৰিমাণে আৰু ময়ো আপোনাৰ ধন্যবাদ জনাইছো এইকণ সুবিধা দিয়াৰ বাবে ভৱিষ্যত জীৱনৰ কাৰণে বহুতো শুভেচ্ছা থাকিল আৰু ভৱিষ্যতে কেতিয়াবা আকৌ এনেদৰে আমাৰ নিউজকেপৰ মঞ্চত পোৱাৰ আশা থাকিল ধন্যবাদ নিশ্চয় নিশ্চয় ধন্যবাদ
এইখিনিতে আমাৰ আজিৰ এনি নিউজকে পডকাষ্টৰ এইটো খণ্ডৰ সামৰণি পৰিছে। আমি এটা নতুন খণ্ডত এজন নতুন অতিথিৰ সৈতে আপোনালোকক আকৌ লগ পাম। তেতিয়ালৈকে আপোনালোক ভালে থাকক। ধন্যবাদ।